অসমীয়া গো বেক। বৰ্তমান সময়ত আজিৰ যি অসমীয়া ইণ্টাৰনেট জগত, এই জগতখনত অসমীয়া গো বেক বুলি যোনটো চেণ্টেন্স আছে, যোনটো ধ্বনি আছে, এই ধ্বনিটোৱে সৰ্বোচ্চ স্থান লাভ কৰিছে। যেতিয়া আপুনি নিজৰ ছ'চিয়েল মিডিয়া খুলিব, নিজৰ ফেচবুক হওক, ইউটিউব হওক, আপুনি খুলিব, চাব বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত এই চেণ্টেন্সটোক লৈ পেলাই দি আছে। কিছু সংখ্যক লোকে ইয়াৰ ক্লিয়াৰিফিকেশ্যন বিচাৰিছে, কোনে ক'লে, কেনেকে ক'লে, ইয়াৰ আপোনালোকে প্ৰমাণ দিয়ক। আৰু কিছু সংখ্যক লোকে সেই কথাটোক লৈ পেলাই তৰ্ক বিতৰ্কত লিপ্ত হৈছে। এতিয়া কথাটো হৈছে, এই যে লিপ্ত হৈছে, তৰ্ক বিতৰ্কত লিপ্ত হৈছে, ইয়াৰ পৰা যি লাভালাভ হ'ব আপোনাৰ বা মোৰ একো নহয়। আপুনি আৰু মই যেতিয়া তৰ্ক বিতৰ্ক কৰি থাকিম, ইয়াৰ পৰা আপোনাৰ বা মোৰ কোনো ধৰণৰ লাভালাভ নহয়। থাৰ্ড পাৰ্টি এটাৰ কিবা লাভালাভ হ'ব, আৰু তেওঁলোকে সেই এডভান্টেজ লৈ পেলাই নিজৰ কাম কৰি গুচি যাব। আৰু এই যে কথাটো, যি বিশেষ সম্প্ৰদায়ৰ মানুহে অসমীয়া গো বেক বুলি ক'বলৈ পালে, তাৰ মূলতে কাৰণ আমিয়ে হয়। আমাৰ কাৰণেই আজি তেওঁলোকে গো বেক বুলি ক'বলৈ পালে, আমাক অসমীয়াক গো বেক বুলি ক'বলৈ পালে। এতিয়া কথাটো হৈছে কি, আমি প্ৰতিক্ৰিয়া হিচাপত কৰি আছো কি? প্ৰতিক্ৰিয়া হিচাপত আমি সেই লাইনটোক প্ৰচাৰ কৰি আছো, যেন কোনোবা এটা সম্প্ৰদায়ৰ মানুহে অসমীয়া মানুহক ক'লে অসমীয়া গো বেক বুলি। তাৰ প্ৰতিক্ৰিয়াৰ যি ফল, আমি যি কৰিব লাগে সেই কাম আমি জানো কৰিছো? আমি নাই কৰা নহয়। আমি দুদিনমান কথাবোৰ স্প্ৰেড কৰিম ইণ্টাৰনেটত, ছ'চিয়েল মিডিয়াত স্প্ৰেড কৰিম, আৰু তাৰপিছত আমি শান্ত হৈ বহি থাকিম। একচুৱেলি ইয়াৰ যি মেইন কাৰণ হৈছে আমাৰ অসমীয়া মানুহবোৰ। আমি নিজৰ জাতিটোক সন্মান দিব নাজানো, আমি নিজৰ ভাষাটোক সন্মান দিব নাজানো। আজিৰ তাৰিখতো বহুত মানুহক দেখা পাওঁ যে মোৰ ল'ৰাটোৱে হিন্দী কৈছে, মোৰ ছোৱালীজনীয়ে হিন্দী বা ইংলিছত কৈছে বুলি ক'লে বহুত হেপী হৈ যায়। বাৰু সেইটোতো সকলো মাক দেউতাকে হেপী হ'ব যেতিয়া নিজৰ ভাষাটোৰ বাহিৰে অন্য এটা ভাষা নিজৰ ল'ৰা ছোৱালীয়ে ক'বলৈ যায় বা আমি কওঁ, সকলোৱে হেপী হ'ব। এতিয়া কথাটো হৈছে কি, ইয়াৰ যি প্ৰত্যুত্তৰ দিব লগা আছিলে বা দিব লগা হয়, সেই প্ৰত্যুত্তৰ জানো আমি দিছো? আমি অকল কথাটো স্প্ৰেড কৰি থাকিলেই নহ'ব নহয়। এতিয়া প্ৰত্যুত্তৰ কথাটো এনেকুৱা হৈছে যেন মই আপোনালোকক আহ্বান কৰিব বিচাৰো, আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ সকলোৱে দিয়ক। আৰু এই প্ৰত্যুত্তৰ দিবৰ কাৰণে আপোনালোকে ৰাস্তালৈ ওলাই আহিব নালাগে, আপোনালোকে হাতত দা কুঠাৰ ল'ব নালাগে, নিজকে হিংসুক কৰি তুলিব নালাগে, হয়নে? আমি জানো আমাৰ অসমখন অতিথিপৰায়ণ, কিন্তু আজিৰ তাৰিখত অসমৰ মানুহ জানো আগৰ নিচিনা হৈ আছে? অসমৰ মানুহৰ লোভ লালস এইবোৰ জানো বৃদ্ধি হোৱা নাই? এই নিজৰ লোভ লালস বৃদ্ধি কৰিবলৈ গৈ আমি নিজৰ জাতিটোক বেছি থকা নাই জানো? নিজৰ ভাষাটোক বেছি থকা নাই জানো? আপোনালোকে নিজৰ প্ৰথমতে জাতিটোৰ বিষয়ে কিমান জানে সেই বস্তুটো আপোনালোকে চাব লাগিব। আজিৰ তাৰিখত মই ভাবো আমাৰ প্ৰতিজন অসমীয়া মানুহে নিজৰ যি জাতি, সেই নিজৰ জাতিটোৰ বিষয়ে জনাটো উচিত। তাৰ কাৰণে আপোনালোকে অলপ চলপ অধ্যয়ন কৰিব লাগিব। নিজৰ যি ভাষাটো, আমাৰ ভাষাটো কেনেকে আজি তাৰিখত আমি কৈ থকা যোনটো ভাষা, এই ভাষাটো ষ্টেণ্ড হৈ আছে আমাৰ অসমত, সেই বিষয়ে আপোনালোকে জানিব লাগিব। এই ভাষাটো এনেকুৱা নহয় যেন আমি অসমীয়া মানুহৰ ঘৰত জন্মগ্ৰহণ কৰিলো কাৰণে আমি অসমীয়া ভাষা কৈ আছো, তেনেকুৱা নহয়। এই ভাষা এটা সময়ত নাইকিয়া হ'বলৈ ধৰিছিলেই। তাৰ ফলস্বৰূপে মানুহে ভাষা আন্দোলন কৰিছিলে, আৰু সেই ভাষা আন্দোলন কৰিবলৈ গৈ বিভিন্নজন শ্বহীদ হৈছে, আৰু তাৰ প্ৰতিফল স্বৰূপে আমাৰ অসমখনৰ বহুত উন্নতি হৈছে, বুজিছে? সেইবোৰ বিষয়ে আপোনালোকে জনাটো উচিত। এতিয়া কথাটো হৈছে কি, আমাৰ অসমখন যিহেতু অতিথিপৰায়ণ, তো আমি বাহিৰৰ মানুহ আহিলে আমি একচেপ্ট কৰিব লাগিবই। আমি বাহিৰৰ যিখিনি মানুহ আহে তেওঁলোকক আমি ৰেচপেক্ট দিব লাগিবই, তেওঁলোকক মৰম কৰিব লাগিবই। এতিয়া যিহেতু মই আপোনালোকক আহ্বান জনাইছো যেন ইয়াৰ প্ৰত্যুত্তৰ দিয়ক। ইয়াৰ প্ৰত্যুত্তৰ এনেকুৱা নহয় যে বাহিৰৰ পৰা কোনোবা আহিলে, বিহাৰী আহক, মাৰোৱাৰী আহক, বেংগলী আহক, মাৰি খেদাম, তেনেকুৱা নহয়। তেওঁলোকক একচেপ্ট কৰিবলৈ শিকক, তেওঁলোকক একচেপ্ট কৰক, তেওঁলোকক মৰম কৰক, আৰু তেওঁলোকক এইটো জতাবলৈ শিকক যেন তেওঁলোকেও আমাক একচেপ্ট কৰিব লাগিব। তেওঁলোকে আহি কোনোবাই ইয়াত এখন দোকান দি আছে, সেই দোকানখনত গৈ পেলাই যেতিয়া তেওঁ হিন্দীত বা নিজৰ ভাষাত আমাৰ লগত কথা পাতিছে, তেতিয়াহ'লে তেওঁলোকৰ লগত কথা পতা এৰি দিয়ক। 2 টকা কম পাম বুলি সুৰত সুৰ মিলাই বিহাৰীত কথা ক'বলৈ যাম, 2 টকা কম পাম বুলি সুৰত সুৰ মিলাই হিন্দীত কথা ক'বলৈ যাম, সেইবোৰ বস্তু এৰি দিয়ক। তেওঁলোকক কোনো ধৰণৰ ধমকি দিব নালাগে। কোনোবা এটা তেল ডিপুত গৈছো, তেওঁলোকে তেল দিবলৈ আহিছে, যদি তেওঁ অসমীয়াত কথা নকয়, তেওঁ যদি আপোনাক হিন্দী বা তেওঁলোকৰ নিজৰ সুৰ সঞ্চাৰ যেনেকুৱা হওক তেনেকুৱা ধৰণত আপোনালোকক কথা কৈছে, সেই কাম তাতে বন্ধ কৰক। তেল নালাগে ভাই, তোৰ পৰা তেল নালাগে। সি যদি হিন্দীত সোধে, মই এইটো কোৱা নাই যেন আপুনি হিন্দী ভাষাটো বেয়া পাওক। হিন্দী ভাই আমাৰ ৰাষ্ট্ৰীয় ভাষা হয়, হিন্দী আমি চবেই জানিব লাগে, ক'ব লাগে। কিন্তু আমাৰ অসমখনত আমাৰ এটা নিজস্বতা আছে ন? এখন অসম হয়, অসমত যদি আমি নিজৰ নিজস্বতাটো নাৰাখো, আমি কি দিল্লীত গৈ পেলাই আমি অসমীয়াত কথা ক'ম? বিহাৰত গৈ আমি অসমীয়াত কথা ক'ম? হা? আজিৰ তাৰিখত আপুনি যাক, যোনকেইটা মানুহে এই অসমত বিজনেছ কৰিবলৈ আহি আমাক অসমীয়া ৰিপ্লাই নিদিয়ে বা অসমীয়া নকয়, সেইকেইটা মানুহ নাগালেণ্ডত যাওকচোন, নাগামিজ কৈ আছে। অৰুণাচলত যাওকচোন, সিহঁতে অৰুণাচলত গৈ বিহাৰী কওকচোন, নোৱাৰে ক'বলৈ ন? অৰুণাচলৰ মানুহে যিটো ভাষা বুজি পায়, হিন্দী,
তাতে উত্তৰ দিব লাগিব, তাতে তেনেকৈ বিজনেছ কৰিব লাগিব। তো আমাৰ অসমত আমি ইমান ছেক্ৰিফাইচ কিয় কৰোঁ? মই এইটো কোৱা নাই যেন তেল ডিপুত থকা বিহাৰীকেইটাক মাৰি খেদিব লাগে, মই সেনেকুৱা ধৰণৰ কথা ক'ব নাযাওঁ। মই কৈছোঁ যেন তেওঁলোকক মৰম কৰক, খুৱাওক বোৱাওক, ৰাখক। কিন্তু যদি তেওঁলোকে অসমীয়া নাজানে তেনেহ'লে আমি তেওঁলোকক একচেপ্ট নকৰোঁ। ভাই, সংবিধানৰ মতে আমি কাকো একো কৰিব নোৱাৰোঁ, কিন্তু আমাৰ নিজৰ যি জাতি আছে, নিজৰ জাতিৰ ৰক্ষাত আমি নিজৰ অসমীয়া ভাষাটোতো ৰক্ষা কৰিব পাৰিম। আজিৰ তাৰিখত বাহিৰৰ কোনোবা এজন মানুহ আহি MLA হৈছে, তাত চিঞৰি থাকিবলৈ দৰকাৰ নাই। তেখেতৰ সেইটো জব, তেখেত এজন পলিটিচিয়ান হয়, তেখেতে আহি পেলাই ইয়াত কৰি আছে, তেখেত ইয়াত ক'ৰ পৰা কেনেকৈ আছে আৰু সেইবিলাক কৰি থাকিব দৰকাৰ নাই। কিন্তু আমাৰ অসমত থকা কোনোবা মাৰোৱাৰী হওক, কোনোবা বেংগলী হওক, কোনোবা বিহাৰী হওক, তেওঁলোকে বিজনেছ কৰিছে, তেওঁলোকে অসমীয়া শিকক। এইটো কম্পালচৰি নহয় আকৌ দেই, যেন বিজনেছ কৰিছে তেওঁলোকে অসমীয়া শিকিবই লাগিব। কিন্তু আমাৰ হাতত অপশ্যন আছে ন। এইখন দোকানত গৈছোঁ, তাত যদি তেখেতে কয় মই অসমীয়া নাজানো, মুझे আছামিজ नहीं आता, তো ঠিক আছে, তই আছামিজ নাজানো, আছামিজ প্ৰথমতে শিকিলে তাৰপিছত তোলৈ আহিম। ডেট মিনছ এইটো নহয় যে তাইক ধমকি দিম যা অসমীয়া শিকিয়া, তেনেকুৱা ধৰণৰ কথা নকওঁ। সি অসমীয়া শিকক, তাৰপিছত যাম। তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ কৰিবলৈ সৎ সাহস আছে তেনেহ'লে কৰি দেখাওক। আমাৰ যি অসমীয়া জাতি, অসমীয়া যি ভাষা, এই ভাষা আৰু জাতি বচোৱাৰ ক্ষেত্ৰত সকলোৱে কণ্ট্ৰিবিউট কৰক। আৰু যোনখিনি মদাহী ভঙুৱা যোনখিনি মানুহ আছে, আপোনালোককো কৈছোঁ, যদি আপোনালোকে সেই ভাং কিনিবলৈ গৈছে নহয়, ভাং কিনিবলৈ যাওঁতে সি যদি অসমীয়াত কথা ক'ব নাজানে, তাৰ পৰা ভাঙো নিকিনিব। ভাঙো নাখাওকচোন, এদিন নোখোৱাকৈ থাকক, মদ নোখোৱাকৈ থাককচোন, নিজৰ অসমীয়া ভাষাটোৰ স্বাৰ্থত তেনেকৈ কৰকচোন। আপোনালোকে এদিন খোজকাঢ়ি চাওক, যদি গৈ আছে যেন দেখিছে এইটো তেল ডিপুটো অসমীয়া নকয়, সেইটো তেল ডিপুটো অসমীয়া নকয়, চবেই বিহাৰী, চবেই হিন্দীতে কথা কৈ আছে, তেল নভৰোৱাকৈ থাককচোন। এইটো ডাঙৰ ডাঙৰ মলবিলাকলৈ গৈছোঁ, তাত যদি তেওঁলোকে অসমীয়া ক'ব নাজানে তেনেহ'লে আপুনি বাদ দিয়ক বস্তু কিনা। আছে নহয় বহুত থলুৱা অসমীয়া মানুহে দি আছে বজাৰ, তাৰ পৰা কিনক। মুঠতে আমি প্ৰথম কথা হৈছে আমাৰ নিজৰ যোনটো ভাষা আছে, সেই ভাষাটোক আমি একচেপ্ট কৰিব লাগিব। ঘৰত হওক, বজাৰত হওক, শ্বপিং মলত হওক, এভৰিৱেৰ আমি সেইটো একচেপ্ট কৰিব লাগিব। যেতিয়া আমি নিজৰ অসমীয়া ভাষাটো একচেপ্ট কৰিম, তেতিয়া মই ভাবোঁ আমাৰ যি জাতি মাতি ভেটি সকলো বাচিব। মই আকৌ এবাৰ আপোনালোকক কৈছোঁ, মই কোনো সম্প্ৰদায়ক টাৰ্গেট কৰি কথা কোৱা নাই। মই মোৰ যি অসমীয়া ভাষা, সেই অসমীয়া ভাষাটোকে টাৰ্গেট কৰি কথা কৈছোঁ, যেন এই অসমীয়া ভাষাটো আমি কেনেকৈ বচাব পাৰিম। যদি সেইজন মাৰোৱাৰী মানুহে বা সেইজন বিহাৰী মানুহে নাগালেণ্ডত গৈ নাগামিজ শিকিব পাৰে, নাগামিজ শিকি পেলাই তেখেতে কাম কৰিব পাৰে, আমাৰ অসমত আমি তেওঁক কিয় একচেপ্ট কৰোঁ তেখেতৰ ভাষাত? আপুনি যদি যায়, আজি কলকাতাত যায়, আপুনি অসমীয়া ক'লে আপোনাক কোনোবাই একচেপ্ট কৰিব? আপুনি দোকান দিয়কচোন তাত গৈ, নাই মই বেংগলী নাজানো, মই অসমীয়াত কৈ থাকিম, একচেপ্ট কোনেও নকৰে। কিন্তু যেতিয়া বাহিৰৰ পৰা মানুহ আহি আমাৰ অসমীয়া ভাষাটো ডিছৰেচপেক্ট কৰে, তেতিয়া আমি সেইটোক একচেপ্ট কিয় কৰিব লাগে? আপুনি কওক। মই বিভিন্ন জেগা ঘূৰি ফুৰোঁ বুলি কৈছোঁ, মই যিহেতু ট্ৰেভেল কণ্টেণ্ট ক্ৰিয়েটৰ হয়। বঙাইগাঁৱত গৈছোঁ, অলপ দিনৰ আগত এখন ফাৰ্মাচীত গৈছোঁ। সেই ফাৰ্মাচীখনত যোনজন ল'ৰা আছে তেখেত বেংগলী হয়, তেখেতে মোক হিন্দীত উত্তৰ দি আছে। এনেকুৱা নহয় যে মই হিন্দীত কথা ক'ব নোৱাৰোঁ, মই হিন্দী বুজিও পাওঁ, মই হিন্দীত ৰিপ্লাইও দিব পাৰোঁ। গোটেই বস্তুখিনি পেকিং কৰিলোঁ, 2 এবাৰ চালোঁ যেন এইখিনি দৰৱ লাগে, কিন্তু সি মানে অসমীয়া নকয়। মই কি কৰিলোঁ জানে, মই গোটেই বস্তু দৰৱখিনি দি থৈ গুচি আহিলোঁ, নালাগে বুলি গুচি আহিলোঁ। মই ইমানেই বেছি হাৰ্ট হৈ গ'লোঁ। এইটো মোৰ নিজৰ ভাষাটোলৈ থকা প্ৰেম। কিন্তু আমাৰ বহুত মানুহে কি কৰে, সিহঁতে হিন্দী কৈ আছে, আমিও একদম হিন্দী লগে লগে হিন্দী চিন্দি ক'বলৈ আৰম্ভ কৰি যাওঁ। আৰে তেনেকুৱা নকৰিব। নিজৰ যোনটো স্বাভিমান, নিজৰ জাতিটোক লৈ যিটো স্বাভিমান, নিজৰ ভাষাটোক লৈ যিটো স্বাভিমান, সেই বস্তুটো একচেপ্ট কৰক আৰু সেই বস্তুটো মেইনটেইন কৰি ৰাখক। কিন্তু এটা কথা বাৰম্বাৰ কৈছোঁ, কাৰো লগত কাজিয়া পেচাল নকৰিব, কোনো মানুহক হাৰ্ট নকৰিব। যিমান মানুহ আমাৰ অসমলৈ আহিছে সকলোকে ৱেলকাম কৰক, সকলোকে মৰম ভাল পোৱা দিয়ক, সকলোকে কওক যেন অসমীয়া ভাষাটো শিকি ল, তাৰপিছত আমি তহঁতৰ বিজনেছ যি আছে তাত আমি ছাপোৰ্ট কৰিবলৈ আহিম, ঠিক আছে? আৰু এইবোৰ পৰাপক্ষত যি লোভ লালস আছে, 2 টকা কমকৈ পাম হিন্দীত কথা ক'লে, 3 টকা কমকৈ পাম হিন্দীত কথা ক'লে, তেনেকুৱা ধৰণৰ বোৰ মেণ্টেলিটি এৰি দিয়ক। আৰু আমাৰ অসমীয়া মানুহ আছে বহুত বৰ্তমান তাৰিখত কৰাপশ্যনত এনেকুৱা তললৈ নামিব পাৰিছে নহয়। টাউন চহৰ এইবিলাকতো আছিলেই, আজিৰ তাৰিখত আপুনি গাঁৱে গাঁৱে যাব, গাঁৱে গাঁৱে গ'লেও আপুনি তেনেকুৱা ধৰণৰ কৰাপ্টেড মানুহ লগ পাব। গতিকে সেই তেনেকুৱাবোৰো আপোনালোকে কম কৰক আৰু নিজৰ ভাষাটো আৰু নিজৰ জাতিটোৰ স্বাৰ্থত একত্ৰিত হওক। মই এইটো কোৱা নাই যেন আপোনালোকে ৰাস্তাত আহি একত্ৰিত হওক, মনতে একত্ৰিত হওক। আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই আছে, যদি সৎসাহ আছে, তেনেহ'লে
আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ মতামত জনাব। আৰু যদি কথা নাইও লাইক শ্বেয়াৰ কৰিবলৈ, তেনেহ'লে নালাগে। খালি নিজৰ যি স্বাভিমান, নিজৰ জাতিটোক লৈ, নিজৰ যি স্বাভিমান, নিজৰ ভাষাটোক লৈ, সেইখিনি মেইনটেইন কৰি ৰাখক। এখন অসম হয়, ইয়াত অসমীয়া চলিবই লাগিব। সেইবুলি হুলস্থুল নহয়, কাজিয়া পেচাল নহয়। যোনে অসমীয়া কোৱা নাই তেওঁৰ লগত লেনদেন নাই বুলি আঁতৰি গুচি আহক। অসমীয়া শিক, তাৰপিছত আমি তহঁতক ছাপৰ্ট কৰিম, তাৰপিছত তহঁতৰ পৰা আমি বস্তু কিনিম, তেনেকুৱা ধৰণৰ কৰক। মোৰ ইমানখিনিয়ে ক'ব লগা আছিলে। নিজৰ ভাষাটোক মৰম কৰিবলৈ শিকক। যোনে অসমীয়া নকয়, বাৰম্বাৰ কৈ আছো, যোনে অসমীয়া নকয় তাৰ ওচৰলৈ নাযাবই। আৰু এইটোও নহয় যেন স্কুল কলেজ এইবিলাকত গৈ আমি জোৰ জবজ কৰিম অসমীয়া কওঁ, বা ষ্টুডেণ্ট সকলে যোনে চাই আছে তেওঁলোকক মই ক'ম যেন তোমালোকে টিচাৰে অসমীয়াত যদি নকয় তোমালোকে উত্তৰ নিদিবা, তেনেকুৱা ধৰণৰ নহয়। সেইখন তোমালোকৰ স্কুল হয়, তাত তোমালোকে শিকিব গৈছা। টিচাৰৰ লগত যদি ইংলিছ হিন্দীত কথা নাপাতা তেনেহ'লে এই ভাষাটো নিশিকিবা। সেইবুলি তোমালোকে মলত গৈ মলত থকা সেই বাহিৰৰ মানুহকেইটাৰ পৰা হিন্দী ইংলিছ শিকিব দৰকাৰ নাই। তোমালোকৰ স্কুল আছে, তোমালোকৰ কলেজ আছে, তোমালোকে হিন্দী ইংলিছ যি বাহিৰা লেংগুৱেজ শিকিব লগা আছে তাতে শিকা। কিন্তু নিজৰ জাতিটোৰ স্বাভিমান, নিজৰ ভাষাটোৰ স্বাভিমান ৰক্ষা কৰি সকলোতে অসমীয়াটো একচেপ্ট কৰিবলৈ শিকা।